দহ দিনা তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাই। সেইটো আমি মিছা আমি নকৰো আমি। আৰু দিলেহি আমাক লাগিলে 500 নালাগে, আমাক 5 টকা, আমাক এটকাও নিদিয়ক, আমি তেতিয়াও তেওঁক সেৱা ললোহেঁতেন। আমি সামাজিক মাধ্যমত এইবিলাক কৰিছে, প্ৰচাৰ কৰিছে। তেওঁলোকৰ বাপেক মাকক বৃদ্ধাশ্ৰমত থৈছে, তেওঁলোকে বাপেক মাকক বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে নেকি? বুলি পইচা দেখি সেৱা কৰা নাই আমি কেতিয়াও। আমি গঁৰাটোৰ কাৰণেহে তেওঁক কৈছো যেন আমাৰ গঁৰাটো ভাল। কিমান মান মহিলাক দিলে আপোনালোকৰ? দিলে 50 গৰাকীমান মানুহ। গাঁওখনৰ 50 গৰাকী বা 100 গৰাকী কিমান হ'ব মানে গোটেই মানুহখিনি যাওঁতে গৈছে 50 গৰাকী গ'ল বোলে, সেইটোকে সুৰাগুৰিত গোটেইখন ওলাইছে আৰু যেনিবা দে দেখা কোনোবা মানুহে কৈছে নাই যে আপুনি সামাজিক মাধ্যমত ওলাইছে, ফেচবুকত ওলাইছে বুলি কৈছে? কৈছে 10 দিনা তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাই। সেইটো আমি মিছা আমি নকৰো আমি। আৰু কেইজন মানে এনে হেৰিয়া লিখিছে 500 টকা দিলে হেৰি হৈছে, এইটো অসমীয়া বোৱাৰী বিক্ৰী হৈছে, আৰু 2000 দিলে, এনেকুৱা বেয়া অশ্লীল বাক্য প্ৰয়োগ কৰিছে। মাত এষাৰ সেইজন ভগৱান নহয় নি? যিজনে বিপদত আহি মাত এষাৰ মাতিছে সেইজন প্ৰকৃত ভগৱান হয়। না দেখা কোনো এদিন না দেখা দেখি আৰু যেনিবা আমি গৈছো আৰু চাবলৈ। মানুহটো চাবলৈ যাওঁতে যেন মানুহজনক যেন এনেকে কৰিলে যেন মানুহে যেন উপকাৰ হ'ব আমি নাজানো নহয় এইটো কথা। আমি চবতকে ডাঙৰ দেখি তেওঁক উপকাৰ কৰিছো, সেৱা এটা কৰিছো। জ্যেষ্ঠ এজন আহিছে, তেওঁকতো আমি সন্মান কৰিবই লাগিব। তেওঁ হ'ব পাৰে এজাতি মানুহ, তেওঁ কাটিলেও তেজ ওলাব, আমাক কাটিলেও তেজ ওলাব। ভাষা নিৰ্বিশেষে প্ৰত্যেকৰে সমান অধিকাৰ আছে আৰু প্ৰত্যেককে আমি সন্মান জনাটো উচিত বুলি ভাবি আমাৰ মহিলাসকলে তেখেতক এটা সেৱা জনায়। চব আমি একেই মানুহ, হিন্দু মুছলমান বুলিবলৈ আমাৰ লগত সেইবোৰ নাই। সন্মান জনাবলৈ গোটেইখন মানে মহিলাখিনিক চব বহুৱাই মেলি চব মিটিং মাটাং পাতিলে তেওঁলোকে যে এনেকে তেনেকে আজানপীৰ দৰগাহখনৰ বিষয়ে তেওঁক সন্মান জনাই আমাৰ গামোচা চামোচা আদৰিলে। গোটেইখনে মানুহে মানে আশীৰ্বাদ দিছে যে গাঁওখনতো ইমানটা বন্ধ হ'ব লাগে। সেইবোৰ কৰি মেলি আদায় হোৱাৰ পাছত আমাৰ ইয়ালৈ কিবা এটা ৰিলিফ এটা আনিছিলে, মানে এইটো কমকে আনিলে। কমকে অনাৰ কাৰণে বয়োজ্যেষ্ঠ আনিছিলে এই চাউল, দাইল, চেনি, মিঠাতেল ইত্যাদি কৰি আনিছিলে। মানে 100টামান টোপোলাহে আনিছো বুলি ক'লে। 100টামান টোপোলা আনিছো, সেইকাৰণে গাঁওখন ডাঙৰ কাৰণে তেওঁ ইলিচটো নিদিলে। বয়োজ্যেষ্ঠ কেইটামান বয়সস্থ মানুহ কেইজনমান বহি থকা দেখিলে তেওঁলোকক তেওঁ নিজৰ মাতৃ বুলিয়ে মানে এনেই পইচা 500, 1000 মানে বয়স অনুযায়ী দিলে। দিয়াৰ পাছত তেওঁ পইচাটো দিওঁতে তেওঁ আমাক কৃষ্ণ সেৱা কৰিছে। আমাৰ বয়োজ্যেষ্ঠসকলেও কৃষ্ণ বুলি কৈছে। কোৱাত বহি থকাৰ কাৰণে মানে এইটো মানে তেওঁ কৃষ্ণ বুলি কোৱা মানে ভগৱান আত্মা, ভগৱানজন চবৰ হৃদয়তে আছে। মুছলিমতো আছে, বেলেগতো আছে। আমি মানে সামাজিক মাধ্যমত আপোনালোকে দেখিছে নাই? ফেচবুকত দেখিছে? দেখিছো। 500 টকাৰ লগতে মুছলিমক সেৱা কৰিছে, আমুক তামুক। আমি মুছলিমক সেৱা কৰা নাই, মানুহে হৃদয়ত থকাজনক আমি সেৱা কৰিছো। মানুহ হিচাপেহে হিন্দু মুছলমান আমি এটা হিন্দু, আমাক ৰক্ষা কৰাতে আজানপীৰ দৰগাহখন হিন্দুৱে, এটা আমাক হিন্দুৱে ৰক্ষা কৰাৰ নিচিনাই হৈছে। তেওঁ আমাক কিবা এটা দিছে, আমি তেওঁক সেৱা কৰাটো লগ লোৱাটো আমি সঁচা। কিন্তু আমি বয়োজ্যেষ্ঠ হিচাপে আজি 19 এপ্ৰিলৰ পৰা পানী হৈছে। যেতিয়া 19 এপ্ৰিলত শিৱসাগৰত পানী, 19 জুলাইত যেতিয়া শিৱসাগৰত পানী হৈছে, আমাৰ ইয়াতো পানী। যেতিয়া তাত পানী হৈ গুচি গ'লে আমাৰ ইয়াত পানীটো কমি গুচি গ'লে, সেইকাৰণে আমাৰ ইয়াত পানীটো নহ'লেগে। আজি আমি ইমান গেলা পচা দুৰ্গন্ধ টানি 3খন নৈ বুৱতী এই গৰিয়াজান, দিখৌ, ব্ৰহ্মপুত্ৰ পুৰা সুত আহিছে, গেলা পচা উঠি আহিছে। আমি মাছমৰীয়া মানুহ, আমাৰ মানুহজনে মাছ আমি মাছৰ ওপৰতে আমি জীৱিকা নিৰ্ভৰ কৰি আছো। আমি এতিয়া তেনেকুৱা স্থলত আজি এমাহে হ'ব হ'ল। এমাহ হ'ব হ'লে আমাক কোন চৰকাৰ আহিছে আমাক হেৰি কৰিবলৈ, আমাক কোন নেতা আহিছে আমাক খবৰ ল'বলৈ? বদৰুদ্দিনটো আমাৰ শিৱসাগৰ জিলাৰ মুখ্য হেৰি নহয়, বিধায়ক নহয়। তেওঁ তেনেকুৱা স্থলত আমাক এনেকুৱা বিপদৰ সময় যেতিয়া তেওঁ মাত এষাৰ আমাক মাতিছেহি, আমাক কিবা এটা দিছে, তাত ওলগ লোৱাটো আমাক কিবা অপৰাধ হ'ব পাৰে নেকি? আমিতো তেওঁক ভিক্ষা খোজা নেকি? তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নেকি? নাই কোৱা সেৱা কৰিবলৈ। যাতে মানুহখিনি বেছি হোৱা দেখি পুলিচে বহি দিবলৈ ক'লে। তাৰপৰা আমি কথা ক'বলৈ কৈছিলো যে আমাক গাঁওখন আমাক ৰক্ষা কৰি দিয়ক আপুনি। আমাৰ গাঁও যাব হ'ল, আমাৰ আজানপীৰ দৰগাহ আমাৰ যাব হ'ল। আজানপীৰ দৰগাহ গৰা সহায়, চাৰিওফালে আমাৰ গৰা সহায়, আমি এটা দ্বীপৰ মাজত আছো। তেনেকুৱা স্থলত তেওঁ আহি যেতিয়া আমাক মাত এষাৰ, সেইজন ভগৱান নহয় নি? যিজনে বিপদত আহি মাত এষাৰ মাতিছে সেইজন প্ৰকৃত ভগৱান হয়। ভগৱান হিচাপে ওলগ এটা ললো জানো, সেৱা এটা ললো, তাত কি অপৰাধ হলে? তাত সামাজিক মাধ্যমত বহুতে সমালোচনা কৰিছে আপোনালোকৰ এই যিসকল মহিলাই তাক সেৱা কৰিছে বুলি। দেখিছে আপুনি? দেখিছো। সেইটো কোনো আলোচনা কৰিবলগীয়া বিষয় নহয়। তাৰমানে
আমি কোনো ভিক্ষা খোজা নাই আৰু তেওঁ আমাক সেৱা কৰিবলৈ দিয়া নাই এনেই আহিছে দেখি আমাৰ দুখীয়া নিচলা গাঁও দেখি আমাৰ অৱস্থা পাতি দেখিছে ৰাস্তা পদূলি বোকা পানী আমি কেনেকে ওলাইছো সোমাইছো তেওঁ যেনেকৈ আমাক মৰমত পইচা 500 দিলে আমি তাক আঁঠু কাঢ়ি সেৱা কৰি আমি ভিক্ষা খোজা নেকি তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নেকি এইটো আলোচনা কৰিবলগীয়া বিষয়ে নহয় যিকেইজনে আলোচনা কৰি সামাজিক মাধ্যমত এইবিলাক হেৰি কৰিছে প্ৰচাৰ কৰিছে তেওঁলোকৰ বাপেক মাকক বৃদ্ধাশ্ৰমত থৈছে তেওঁলোকে বাপেক মাকক বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে নি এইটো আলোচনা বিষয় নি আমি আজি কোনোবা এজনে কিবা এটা দিলে আমাক মৰমত আমি উলগ এটা ললো তাত কিবা জাতি ধৰ্ম আছেগে নি এতিয়া হেৰিয়াটো বদৰ দিন এতিয়া যে শিৱসাগৰলে 2 কোটি টকা দিছে তেতিয়া হেৰিয়া মুখ্যমন্ত্ৰী পুঁজিত সোমাইছে এতিয়া শিৱসাগৰবাসীয়ে লৈছে নে নাই লোৱা সেয়া পইচা লৈছে নাই 2 লাখ টকা এতিয়া সেইটো উত্তৰ দিয়ক আমাক যেতিয়া পইচা 500 আমাক দিছে আমি তেওঁ কোনো আমি হেৰি কৰা নেকি মানুহখিনি আমাৰ ভিৰ হোৱা দেখি তাতে ৰ'দ দিয়া দেখি গছৰ তলত আমাক বহি দিবলৈ দিলে তেওঁ গছৰ তলত বহিলে সেইটো আমি হেৰি কৰিছো বাৰু এনে পইচা 500 দিছে আমি এনে কৃষ্ণ বুলি কৈ হেৰি কৰিছো অসমীয়া এটা পৰম্পৰা যে জ্যেষ্ঠ হিচাপে যে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱাটো ধৰ্ম সেইটো আমাৰ অসমীয়া এইটো এটা আপোন কথা কি কব কি কাম ময়ো সেইটোকে কম আৰু গৈছিলেন তালৈ গৈছিলো গৈ সেই পৰিৱেশবোৰ চালো সামাজিক মাধ্যমৰ বিষয়টো কি কব এতিয়া বহুতে আপোনালোকক সমালোচনা কৰিছে গতিকে কিবা কব কবলৈ কি কমনো এতিয়া তাহাৰ যিটোৱে এনেকুৱা কৰিছে এতিয়া এইটো ধৰ্মত নপৰে আমি মানৱীয় হিচাপে আমি তেওঁক এতিয়া সেৱা কৰাটো আমাৰ পৰম্পৰাগত আমাৰ এতিয়া নীতি হেৰি নিয়মেই সৰু হওক ডাঙৰ হওক মানুহৰ কিবা এটা তেওঁ আমাক যেতিয়া আশীৰ্বাদ হেৰি কৰিছে গাঁওখনৰ হৈ আমি পইচাটো নিদিলেও তেওঁক আমি কৃষ্ণ হিচাপে মানিব লাগিব আশীৰ্বাদ ল'ব লাগিব মই নাই যা বৰ্তমান নাই যা যিবোৰ মানুহে কথা কৈ আছে বয়োজ্যেষ্ঠসকলক সেৱা কৰা এটা নিয়মেই আমাৰ পৰম্পৰাগত কিন্তু তেওঁলোকে কৈছে যে পইচা 500 দিলেও সেৱা কৰিলেও দিব নকৰিলেও দিব সেৱা কৰিব কিন্তু এটা আমাৰ পৰম্পৰাগত বদৰুদ্দিন নাজমলে কৈ আছে যে সেৱা কৰিব নালাগে আপোনালোকক কৈছিলে নেকি আমাক যে বদৰুদ্দিন নাজমল চাহেবে আমাক সেৱা কৰিবলৈ কোৱা নাই বদৰুদ্দিনে তেওঁ আমাক সেৱা কৰিবলৈ কোৱা নাই সেইটো আমি হেৰি মিছা আমি হেৰি নকৰো আমি আৰু কেইজন মানে এনে হেৰিয়া লিখিছে 500 টকা দিলে হেৰি হৈছে এইটো অসমীয়া বোৱাৰী বিক্ৰী হৈছে আৰু 2000 দিলে এনেকুৱা বেয়া অশ্লীল বাক্য প্ৰয়োগ কৰিছে আৰু তেওঁলোকলৈ মই এটা কথাই কৈছো তেওঁলোকৰ বাপেক মাক আছে নে নাই বাপেক মাকক সন্মান কৰিব জানে নে নাজানে তেওঁলোকে ডাঙৰক সন্মান কৰিব জানে নে নাজানে আমি যদি ডাঙৰক যদি সন্মান কৰিলে যদি আমাক ইমান অশ্লীল বাক্য প্ৰয়োগ কৰিছে তেওঁলোকৰ তেতিয়াহ'লে কেনেকুৱা নিম্ন খাপৰ পশুতকৈ অথম পশু ভালে পশুতকৈ অথম যিবিলাক অশ্লীল বাক্য প্ৰয়োগ কৰিছে তেওঁলোকৰ শিক্ষা বিদ্যা ইমান জ্ঞানজ্ঞ নাই কাৰণে আজি বাপেক মাকৰ আশ্ৰমত থব লাগিছে সেই শ্ৰেণী মানুহক এইটো মানুহ হিচাপে সেৱা কৰাটো কৰ্তব্যই এতিয়া মানুহক সেৱা নকৰি কুকুৰ মেকুৰীলৈকেতো সেৱা কৰিবলৈ কৈছে সেইটো কি ধৰ্মলৈ যাব তেতিয়াহ'লে মুছলিমতকৈ কুকুৰ মেকুৰী অধৰ্ম হ'ল নি বাৰু মানুহে আমি জাতিভেদ আমি বিচৰা নাইকিয়া আমাক তেওঁ যেতিয়া আমাক বিপদৰ সময়ত মাত এষাৰ মাতিলেহি আমাক লাগিলে 500 নালাগে আমাক 5 টকা আমাক এটকাও নিদিয়ক আমি তেতিয়াও তেওঁক সেৱা ললোহেঁতেন আমি বুজিব গোটেই বিষয়টো বৰ্তমান সময় বিতৰ্কত আছে বুলি আমি এতিয়া ভবা আমাৰ মতে ভাবিবই নালাগে বিতৰ্ক হবলগীয়া কিন্তু মানুহজন আহিছে নিজৰ হেৰিয়াত সেৱা শুশ্ৰূষা কৰি মানুহজন বহিছে অসুস্থ মানুহজন থিয় হৈ থাকিব নোৱাৰা মানে কঁপি ফুৰিছে আমাৰ মানুহ গোটেইখিনি গোট খালত আৰু ক'লে বোলে তোমালোক এইখিলে আহা কলত লাইন পাতি দিয়ে আমি লাইন পাতিছো লাইন পাতি মানুহজনে পইচা দিব বুলি আমাৰ মানুহখিনিয়ে গমেই নাপায় কিন্তু পইচা দিছে পইচা দিয়া মানুহজনে সেৱা কৰিবলৈও কোৱা নাই আমাৰ মানুহখিনিয়ে নিজে পইচাটোলৈ উল্লেখ এটা লৈছে কাৰণ ডাঙৰ আমাতকে বহুত ডাঙৰ সেইকাৰণে আমাৰ মানুহখিনিয়ে জীয়েকত হয় এটা ককাৰ লগত ককা তেনেকুৱা এজন হেৰিয়া সেৱা কৰিলে বাৰু কিবা অপৰাধ হ'ব নি বাৰু নহয় নহয় সেৱা কৰিবলৈ তেওঁ কোৱাও নাই তেওঁ আশীৰ্বাদহে দিছে একেবাৰে সেৱা কৰিবলৈ কোৱা নাই আমাৰ মানুহখিনিয়ে নিজে মনে জানিহে উল্লেখ এটা লৈছে তেওঁ গাত অকণো দুখ নাই হাতত দিছা তেমোলাকে এনে উলহ এটা লৈছা ওলাই গৈছা যে হাতত পইচা দিছে সেই মানে নিয়মেই আমি কোনোবা ডাঙৰ এজনে কিবা এটা দিলে আমি উল্লেখ এটা লওঁ তেওঁ গাত একেবাৰে দুখ নাই বুলি আমাৰ মহিলা ফালৰ পৰা আমি ক'ব বিচাৰিছো আপুনি গোটেই ভিডিঅ'টো যদি চাই এগৰাকী মহিলা নহয় মহিলাসকলে থিয় হৈ আছে থিয় হৈ লাইন পাতি আহিছে আৰু তেওঁলোকে আজমল চাহাবৰ লগ হোৱাৰ আগে আগে অতি
সুপৰিকল্পিত বা কুপৰিকল্পিতভাৱে তললে হাউলিবলৈ বাধ্য কৰোৱা হৈছে আঁঠুকাৰি আহিছে আৰু সৰহভাগ মানুহে ভৰিত ধৰা নাই আঁঠুকাৰি আহি কিছুমানে ভৰিত ধৰিছে কিছুমানে আঁঠুকাৰিবলৈ বাধ্য কৰা হৈছে পইচাটো লৈ গৈছে মই দুটা কথাৰ বিৰোধী এই যে মুকলিমূৰীয়াকে পইচা বিতৰণৰ যিটো কথা এইটো কিয় কৰিব লাগে চক আজমল চাহাবে টকা পইচা দিয়াটো সকলোৱে ভাল পাইছে আমিও প্ৰশংসা কৰিছোঁ আৰু কেৱল মাত্ৰ আজমল চাহাবে নহয় আজমল চাহাবৰ বেছি পইচা আছে কাৰণে বেছি দিছে কম পইচা থকা মানুহেও গৈছে বহু মানুহ এতিয়াও মই মোৰ ওচৰতে কিছু পৰিয়াল বহি আছে তেওঁলোকে 10টা পৰিয়াল মিলাই তেওঁলোকে 10 লাখ টকাৰ সামগ্ৰী লৈ তাত বিলাইছে মই পইচা পাতি দিয়া গুৱাহাটীৰে মই আজমল চাহাবৰ এই ঘটনাটো হোৱাৰ এদিন আগৰ ঘটনা মই কৈছোঁ গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীয়ে 30 লাখ টকা বিলাইছে 5,000কে সকলোকে দিছে তেওঁটো ককুত পাব্লিচিটি কৰা নাই তিনিচুকীয়াৰ এগৰাকী ব্যৱসায়ী মোৰ চিনাকি মোলে ফোন কৰিছে মই দদাইদেউ বুলি কওঁ মোক ভতিজা বুলি ফোন কৰি কৈছে যে মই এনেকৈ 5,000কে মই 10 লাখ টকা দিলোঁ দেই ভতিজা ক'ত দিলোঁ বোলে বেদবাৰী তেদবাৰী কিন্তু আপোনালোকেতো গম নাপায় কিন্তু এইটো যিটো পইচা মুকলিমূৰীয়াকৈ দিয়াৰ যিটো বেহা এইটো কেতিয়াও কোনো কাৰণতে কোনো সন্মানজনক কথা হোৱা নাই দিছে ভাল পাইছোঁ 2000 5 1000 নালাগে 50,000কে দিয়ক আমি ভাল পাম আৰু ইয়াত সকলো মানুহে দিছে কেৱল মাত্ৰ আজমল চাহাবে নহয় যাৰ বেছি আছে তেওঁ বেছিকৈ দিছে যাৰ কমকৈ আছে তেওঁ কমকৈ দিছে যাৰ নাই তেওঁ দিবলৈ চেষ্টা কৰিছে কোনোবাই শ্ৰম দিছে কোনোবাই কঠীয়া দিছে কোনোবাই বেলেগ বেলেগ ধৰণে দিছে চবৰে মৰ্যাদা একে হোৱাটো দৰকাৰ কাৰোবাক আপোনালোকে মানে বেছি পইচা দিছে কাৰণে তেওঁক বিৰাট প্ৰশস্তি কৰিব ইউটিউবাৰ আহিছে তেওঁলোকে মনিটাইজেশ্যনৰ পইচা পাইছে তেওঁলোকে দিছে দিব লাগিব আৰু ইয়াতে যিসকলে ব্যৱসায় কৰিছে যিসকলে ব্যৱসায় কৰি ধনী হৈছে কৰ এই অসম মাতৃক ব্যৱহাৰ কৰি অসম মাতৃৰ সম্পত্তি ব্যৱহাৰ কৰি হেতুৰে তেওঁলোক ধনী হৈছে গতিকে ধনী হোৱাৰ যিটো তেওঁলোকৰ দায়িত্ব ধনী হোৱাৰ পাছত ধনৰ এটা পাৰ্চেণ্টেজ অসমৰ সমাজৰ সংকটৰ সময়ত দিব লাগিব এইটোক লৈ কোনে বাহবাহ লোৱাটো মই কোনো কাৰণতে মই বিচৰা নাই মানে এইটো এটা দায়িত্ব এটা মানৱীয় দায়িত্ব এইটো এটা গণতান্ত্ৰিক দায়িত্ব মানুহৰ প্ৰতি দায়িত্ব সেই দায়িত্বটো যদি খোলেআম এইটোতো আপোনাৰ মানে মজুৰা নচোৱা হেৰি নহয় যে ইয়াত পইচা এনেকৈ মানে ভিডিঅ' কৰি বিচাৰি থাকিব এইটো মজুৰা নাচ নেকি এয়া সন্মান আত্মসন্মান ৰাখি পইচা 2 কোটি নহয় 200 কোটি দিয়ক আজমল চাহাবে আমি আহ্বান জনাইছোঁ আৰু এইটোক লৈ বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে মই কমেই যে আগতে ধুনীয়াকৈ আহি থকা মানুহবোৰে থিয় হৈ আহি থকা মানুহ উজনি অসমত মানুহে এনেকৈ ধৰণে কেতিয়াও আঁঠুকাৰি কেতিয়াও পইচা নলয় বাধ্য কৰোৱা হৈছে আগৰ দুজনৰ মানুহক তেওঁ তাৰ পিছত যিটো বক্তব্য আগবঢ়াইছে সেইটো তেওঁ মিছাকৈ কৈছে সেইটো অপব্যাখ্যা কৰিছে সেইটো তেওঁৰ ভণ্ডামিক বাদ দি বেলেগ একো নহয় গতিকে মই কৈছোঁ টকা পইচা দিয়ক কোনো কেমেৰাৰ সন্মুখত নহয় মনে মনে দিয়ক 2000 5000 50000 1 লাখ যিমান দিয়ে দিয়ক কাৰণ তেওঁলোকে কোনো 2000 5000 একো তেওঁলোকক নুকুলায় কিন্তু সেইটোক মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নালাগে যে সেইটো যেন তেওঁলোকৰ কাৰণে মই ললো হয় হয় আপোনাৰ মন্তব্যটো গ্ৰহণ কৰিলো আপুনি ক'ব বিচাৰিছে আপোনালোকেও কোনো কোৱা নাই সংবাদ গোষ্ঠীও কোৱা দৰকাৰ আছে এই কথাটো ক'ব লাগে যে কিয় এনেকৈ মুকলিমূৰীয়াকৈ এইটো কি ধৰণৰ সংস্কৃতি অত দিনত অসমত ইমান ধৰণৰ বানপানী হৈ আছে আমিতো কোনো মানুহে এনেকৈ মুকলিমূৰীয়াকৈ পইচা বিলোৱা দেখা নাই কিমান বানপানী উত্তৰ লখিমপুৰ ধেমাজি কিমান বিস্তৃত অঞ্চল প্ৰতি বছৰে ভয়ংকৰ বানপানীৰ মুখামুখি হয় কিন্তু এনেকুৱা ধৰণৰ কথাটো হোৱা নাই এইবোৰ কথাৰ যোগাত্মক চৰ্চা হ'ব লাগিব আমি মৰ্যাদা সহকাৰে সকলো কথাৰ হোৱাটো আমি বিচাৰোঁ আপুনি মই জানো আপুনি খুব সিৰিয়াছ আৰু খুব মানে গভীৰতা থকা এগৰাকী ব্যক্তি এই কথা আপোনালোকেও নিশ্চিতভাৱে আলোচনা কৰাৰ যোগাত্মক কথা এটাই সমাজখনক যোগাত্মক প্ৰভাৱ পেলায় নেতিবাচক কথা বতৰাই বিপদ আপদ হৈছে আমি সকলোৱে জানো কিন্তু বিপদৰ সহায় কৰিবলৈ যাওঁতে বিপদৰ মোকাবিলা কৰিবলৈ যাওঁতে যাতে কাৰো কোনো ধৰণৰ আত্মমৰ্যাদা সন্মান যাতে লাঘৱ নহয় এইটো কথা মূল কথা হয় মই আপোনাক ৰখাব লাগিব সময় কম কাৰণে আপোনাক ৰখাব লাগিব আপুনি যি কথা কৈছে মই যদি সামাৰাইজ কৰোঁ আৰ্তজনৰ স্বাভিমান আৰু মৰ্যাদাক আমি কেতিয়াও আঘাত হানিব নালাগে আমি পৰিলক্ষিত কৰিছোঁ আজমল চাহাব বা বহু ইউটিউবাৰে মুকলিকৈ ধন বিতৰণ কৰিছে সেই ধন বিতৰণৰ ভিডিঅ' কৰি পুনৰ সেই ভিডিঅ'বোৰ আপলোড কৰিছে মনিটাইজ একাউণ্টত আপলোড কৰিছে গতিকে বিতৰণ কৰক ধন সাহায্য দিয়ক কিন্তু এনে ধৰণৰে ধন বিতৰণ কৰি কাৰোবাৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত হানিব নালাগে আমি মনত ৰখা উচিত শিৱসাগৰত কেতিয়াও আনকালে বানপানী হোৱা নাছিল এইবাৰ হ'ল তেনে ধৰণৰ বিভীষিকাৰ সন্মুখীন যিকোনো মানুহ হ'ব পাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈ আমাক এইখিনি সময় দিয়াৰ কাৰণে তাৰ সমান্তৰালে উজনি অসম আপোনাৰ কৰ্মভূমি উজনি অসম আপোনাৰ ৰাজনৈতিক কৰ্মভূমি সেই অঞ্চলৰ লোকসকলক পাৰ্যমানে সহায় কৰক আমিও সহায় কৰিছোঁ যিমান পাৰোঁ সেই স্থানলৈ গৈছোঁ তেওঁলোকক পুনৰ স্বাভাৱিক এটা জীৱন দিয়াটো আমাৰ অংগীকাৰ হোৱাটো উচিত সেই চিন্তাৰে আপোনাক এৰিছোঁ মই আন সকলৰ ওচৰলৈ যাম সমীৰণ আছে আমাৰ সৈতে সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা সমীৰণ আপোনাৰ ওচৰলৈ আহিছোঁ লুৰিণ ধন্যবাদ সমীৰণ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়াও কিন্তু শিৱসাগৰৰ পানী ওলাই যোৱাৰ ৰাস্তা মুকলি হোৱা নাই আপুনি শিৱসাগৰৰ নিবাসী ছবিখন আপোনাৰ চকুৰ সন্মুখতে আছে আপুনি অবিৰত গতিত
নিয়োজিত হৈ আছে সেই সকল লোকক সহায় কৰিবলৈ তেওঁলোকৰ ঘৰখন যাতে তেওঁলোকে ঘূৰাই পায় আৰু ঘৰখন যদি বিধ্বস্ত হৈ গৈছে পুনৰ শূন্যৰ পৰা এখন নতুন ঘৰ নিৰ্মাণৰ কাৰ্যত ব্ৰতী হৈছে গতিকে 21 দিনৰ পিছৰ ছবিখন আপোনাৰ পৰা জানিব বিচাৰিম হয় দাদা যিদিনা 19 তাৰিখৰ দিনা পানী সোমাইছিল আৰু 19 তাৰিখৰ পৰা আজি 11 তাৰিখ পৰ্যন্ত বহু অঞ্চল এতিয়াও বানৰ প্ৰবলতে আছে আৰু বানৰ কবলত থকা যিসমূহ অঞ্চল সেই অঞ্চলসমূহলৈ এতিয়াও যাতায়াত সুগম হৈ উঠা নাই মানুহৰ ঘৰ এতিয়াও এয়াটো পানীৰ তলতে আছে আৰু যিবিলাক ঘৰ এই গোটেই 3টা সপ্তাহ জুৰি পানীৰ তলত আছে সেই ঘৰসমূহ বাসগৃহৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হৈছে এতিয়া মূল কথাটো হৈছে আমি এইখিনি সময়ত প্ৰত্যেকগৰাকী মানুহৰ ওচৰত প্ৰথম কেইটা দিনত আমি সকলো ব্যস্ত আছিলো যে কাৰোবাৰ ওচৰতে এটুপি খোৱা পানী কাৰোবাক উদ্ধাৰ কৰি আনিব লাগে কোনোবা যদি অসুখীয়া ব্যক্তি আছে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিব লাগে তাৰ সমান্তৰালভাৱে তাৰ পৰৱৰ্তী পৰ্যায়ে তেওঁলোকৰ খাদ্য পাতিৰ পৰা আৰম্ভ কৰি বিষয়বিলাকত আমি জড়িত হলো তাৰ পাছত লাহে লাহে যেতিয়া পৰিস্থিতি ক্ৰমাৎ কিছু উন্নত হ'ল সম্পূৰ্ণ এতিয়াও স্বাভাৱিক পৰিৱেশ আমাৰ মাজলৈ ঘূৰি অহা নাই আৰু ঘূৰি আহিব পৰা পৰিৱেশটো হয়তো আৰু 4-5 দিনত আহিব যদিহে মাজত বৰষুণ হয় তেতিয়াহ'লে পৰিস্থিতিটো আৰু কিছু বেয়ালৈ গতি কৰাৰ সম্ভাৱনা আছে বহু স্থানত এনেকুৱা হৈছে যিবিলাক আমাৰ পানী ওলাই যোৱা আউটলাইন আছিল য'ত সৰু সৰু নদী আছিল বা সৰু সৰু জান আছিল সেই জানসমূহ ইতিমধ্যে কোনো লোকে প্ৰতিতাত বাসগৃহ নিৰ্মাণ কৰিলে বা কোনো লোকে যাবৰ কাৰণে পথ নিৰ্মাণ কৰিলে সেই গোটেইবিলাক অবিজ্ঞানসন্মতভাৱে অপৰিকল্পিতভাৱে হোৱা কাম কাজৰ ফলত আজিৰ তাৰিখত এই যে পানীটো বানৰ মূল ঢল পাৰ হৈ যোৱাৰ পাছত এই যে মানুহ ভুক্তভোগী হৈ আছে ভুক্তভোগী হৈ থকাৰ কাৰণবোৰ আমি মানুহবোৰ কৰবাত নিজে এই কথাবিলাকৰো আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে তাৰ লগে লগে এই যিটো পানীৰ ঢল আহিল যিটো প্ৰলয়ংকৰী বানৰ সমস্যাই সমগ্ৰ ৰাজ্যক জোকাৰি গ'ল 3খন জিলাৰ মানুহক চুই গ'ল সেই তাৰ প্ৰকৃত কাৰণটোনো কি সেই প্ৰকৃত কাৰণটো বিচাৰিবৰ কাৰণে কিন্তু আমি এতিয়ালৈকে এখন সমিতি গঠন হোৱা নেদেখিলো আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি চিঠি লিখিছিলো যে তেওঁলোকে বিশেষজ্ঞ সমিতি গঠন কৰক বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী IIT গুৱাহাটী বিশ্ববিদ্যালয় সকলোৰে প্ৰতিনিধি লওক পৰিৱেশবিদ লওক আৰু যিসকল লোক এই গোটেই বিষয়বস্তুবোৰৰ লগত জড়িত জলবায়ুৰ সৈতে সম্পৰ্ক থকা যিসমূহ বিষয়ৰ লগত জড়িত মানুহ আছে সেইবিলাক ব্যক্তিক লৈ এখন সমিতি কিন্তু আজিলৈকে গঠন কৰা পৰিলক্ষিত নহল তাৰ সমান্তৰালভাৱে আলোচিত হৈ থকা কথাবোৰ হ'ল যে কয়লা খনন শিলৰ খনন এই সকলোবিলাক বিষয়ৰ মূল প্ৰকৃত সত্যটোতো আমাক লাগিব আজি ঢল আহিল শিৱসাগৰত কেতিয়াও বানপানী হোৱা নাছিল এনেকুৱা ধৰণে মানুহে হৃদয় উজাৰি সহায় কৰিছে প্ৰত্যেকগৰাকী হৃদয়বান ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছো সকলো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান হৃদয়বান ব্যক্তি সকলোৱে সহায় কৰাৰ বাবে চৰকাৰী সাহায্য পৰ্যাপ্ত নাছিল পৰৱৰ্তী সময়ত জনসাধাৰণে যেতিয়া হাতে কামে লাগিল তেতিয়াহে মানুহে সকাহ পাবৰ কাৰণে সক্ষম হ'ল কিন্তু পুনৰ ঢল আহে তেতিয়া আমাৰ কি হ'ব এই যে ঘৰবিলাকলৈ ঘূৰি যাব নোৱাৰা পৰিৱেশটো হ'ল এই পৰিৱেশটোৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব এতিয়া 15,000 টকাৰ এবাৰ যেতিয়া মুকলি কৰি দিলে চৰকাৰী সাহায্য সেই সাহায্যক লৈ বিসংগতি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া চৰকাৰে ছাৰ্ভে আৰম্ভ কৰিছে মানুহ যাব সমীক্ষা কৰিব কি কি মানুহৰ ক্ষয়ক্ষতি হ'ল তাৰ বুজ ল'ব আৰু সেই বুজ লোৱাৰ পৰৱৰ্তী পৰ্যায়ত মানুহক যিখিনি দিবলগীয়া আছে ক্ষতিপূৰণ দিব এতিয়া মানুহক আমি বুজাই আছো ক'ত 15,000 টকাটো কোনে পালে নাপালে তাক লৈ আমি যদি আন্দোলনৰ পথ লৈ থাকো তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত মানুহে আহিব লগা সময়খিনিত এটা মাহ আমাৰ গ'লেই আহিব লগা সময়ত আমি কেতিয়া স্বাভাৱিক জীৱনলৈ ঘূৰি যাব পাৰিম কেতিয়া আমি নিজৰ সংস্থাপনমুখী কাম কাজবিলাক আৰম্ভ কৰিব পাৰিম নেপালী খুঁটিৰ গোটেই গৰু উটি গ'ল আন স্থানতো পশুধন প্ৰভাৱিত হ'ল পশুধন উৰি গ'ল পশুধন বিভিন্ন স্থানত উটি গুচি গ'ল সেই সকলোবিলাক স্থানৰ মানুহবিলাকে যিটো নিজৰ এটা উপাৰ্জনৰ সম্বল আছিল সেই সম্বলবোৰ হেৰুৱাই পেলালে আৰু এতিয়া তাৰ লগে লগে আলোচনা কৰাৰ বিষয় আছে যে বহু ব্যৱসায় প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে সেইসকল ব্যৱসায়ী কেনেকুৱা ধৰণে ক্ষতিপূৰণ দি তেওঁলোকক সেই ব্যৱসায়টো কৰি পুনৰ চলি থাকিব পৰা এটা পৰ্যায়লৈ আনিব পৰা যাব সেই কথা বতৰাবোৰ কিন্তু আলোচনা হোৱা নাই প্ৰকৃত সত্যটো আমাক লাগিব চৰকাৰে বিশেষজ্ঞ সমিতি গঠন কৰিব লাগিব বিশেষজ্ঞ সমিতিয়ে তাৰ প্ৰতিবেদন দিব লাগিব প্ৰতিবেদন ৰাজহুৱা হ'ব লাগিব সেই বিষয়বোৰলৈ আমি যোৱা উচিত আৰু তাৰ লগে লগে যিসকল লোক এতিয়াও ঘৰলৈ যাব পৰা নাই দাদা এতিয়াও দুৰ্ভাগ্যজনকভাৱে মানুহবিলাকে বৰষুণ বতাহ বৰষুণৰ মাজতো ৰাজপথত তেওঁলোকে ত্ৰিপালৰ তলত থাকিব লগা এটা দুৰ্বিষহ পৰিৱেশ য'ত পশুধন মানুহ একেলগে থাকিব লগা এটা পৰিৱেশ আমি স্বাস্থ্যজনিত বিষয়বিলাকত যিবিলাক গুৰুত্ব দিব লগা কথা বতৰা আছে মেডিকেল টিম আহিছে বিভিন্ন স্থানৰ পৰা কিন্তু বহু স্থানলৈ লোকৰ যোগাযোগৰ কৰবাত বিসংগতিৰ বাবে হয়তো বহু স্থানলৈ লোক এতিয়াও গৈ পাবলৈ সক্ষম হোৱা নাই মেডিকেল টিম মই বাকী সাহায্যৰ কথা কোৱা নাই কিন্তু এই পৰিৱেশটো যে বিৰাজমান হৈছে চৰকাৰৰ আন্তঃগাঁথনিৰ কিছু অভাৱ হৈছে গোটেই কথা বতৰাবোৰৰ পৰ্যালোচনা লাগিব পানীয়ে আমাক এনেকুৱা ধৰণে আহিব লগা দিনতো প্ৰভাৱিত কৰিব নেকি এই কথা বতৰাবোৰ আমি আলোচনা কৰিব লাগিব এই আলোচনাটো আমি এটা সুখকতা কৰিছো আমি আশা কৰিম যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদিও সেই কথা বতৰাবিলাকৰ প্ৰচাৰ প্ৰসাৰ কৰিব যাতে যিবিলাক বিষয় যিটো মূল বিষয় যিটো প্ৰকৃত সত্য কিহৰ বাবে পানী আহিল সেই কথাটো কিন্তু আমাক লাগিব কিহৰ বাবে পানী আহিল সেই কথাটো আমাক লাগিব আৰু আমি বিভিন্ন সময়ত বিভিন্ন কথা পাতি আছো বিশেষকৈ নাগালেণ্ডৰ সৈতে লগ লাগি নাগালেণ্ডৰ সৈতে সমন্বয় ৰক্ষা কৰি আমি বেচিন অথৰিটি এটা ৰিভাৰ বেচিন অথৰিটি এটা গঠন কৰিব লাগে কাৰণ নাগা পাহাৰত যদি পাহাৰ কাটে অসমে কি কৰিব তেনেধৰণৰ মন্তব্য আমি ৰজাঘৰীয়াৰ পৰা শুনিবলৈ পাইছো গতিকে তেনেধৰণৰ
যদি নাগালেণ্ডক জড়িত কৰিব লাগে তেওঁলোকৰ সৈতে মিলি আমি তেনেধৰণৰ অথৰিটি এটা গঠন কৰিব লাগে বা আপুনি যি অসমৰ বিশেষজ্ঞৰ কথা ক'লে আমি ভূপেন গোস্বামী ডক্টৰ ভূপেন গোস্বামীৰ নাম বাৰম্বাৰ লৈ আছোঁ তেওঁ বিশ্ববিখ্যাত এগৰাকী বতৰ বিজ্ঞানী তেওঁ নেচাৰত তেওঁৰ প্ৰবন্ধ প্ৰকাশ পাইছে তেওঁৰ আন ছায়েন্স নামৰ জাৰ্নেলখনত প্ৰবন্ধ প্ৰকাশ পাইছে আৰু অসমৰ এনেধৰণৰ পৰিৱেশবোৰক লৈ তেওঁ গৱেষণা বিভিন্ন কৰি থৈছে কিন্তু এতিয়ালৈকে চৰকাৰে তেওঁৰ সৈতে যোগাযোগ কৰি তেওঁৰ পৰা এক সমাধান সূত্ৰ উলিওৱাৰ দিশে পদক্ষেপ গ্ৰহণ কৰাটো আমি পৰিলক্ষিত নকৰিলোঁ গতিকে তেনেবোৰ দুটা ধৰণেৰে আমি গোটেই প্ৰক্ৰিয়াটো চাব লাগিব এটা হৈছে স্থায়ী সমাধান বা মিনিমাইজ কৰা এনেধৰণৰ বিভীষিকা আনটো হৈছে যিসকলক প্ৰভাৱিত হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়া ইতিমধ্যে আপুনি সমীৰণ গোটেই বিষয়টো বহলাই বিস্তৃতভাৱে আমাক জনালে আন এটা প্ৰসংগ যিটো বিষয় মই লুৰিণজ্যোতি গগৈৰ সন্মুখত উত্থাপন কৰিছিলোঁ যিটো বিষয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে আজমল বদৰুদ্দিন আজমলৰ কেন্দ্ৰ কৰি গোটেই প্ৰসংগটো উত্থাপিত হৈছে বিশেষকৈ আৰ্তজনক ধন বিতৰণ কৰা আৰু সেইবোৰৰ ভিডিঅ' কৰি সামাজিক মাধ্যম বা ৰাজহুৱা মঞ্চসমূহত আপলোড কৰাৰ যে প্ৰৱণতা আমি পৰিলক্ষিত কৰিছোঁ আৰু আজি দেখা পালোঁ মহিলাসকলে ভৰিছোৱা সদৃশ এক জেষ্টাৰ প্ৰদান কৰি সেই ধন গ্ৰহণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ তেওঁলোকৰ স্বাভিমানত আঘাত হনাৰ এক পৰিৱেশৰ সূচনা হৈছে বুলি ক'ব পৰা যায় বা তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে আপুনি কি ক'ব গোটেই বিষয়টো দুৰ্ভাগ্যজনক আৰু এগৰাকী ব্যক্তি বদৰুদ্দিন আজমল যেতিয়া বানপানীৰ সমস্যাটোৱে দেখা দিছিল তেতিয়া ততাতৈয়াকৈ কৰি ইয়ালৈ আহিছিল সকলোৱে তেখেতক সাধুবাদ দিছিল আমিও সাধুবাদ দিছিলো যে ঠিক আছে বিপদৰ সময়ত মানুহক সহায় কৰিবলৈ আহিছে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেটো কথা হ'ল আপোনালোকে যদি গ্ৰাউণ্ড ৰিপৰ্ট সংগ্ৰহ কৰে আজমল ডাঙৰীয়াই দিয়া যিবিলাক সাহায্য এই সাহায্যবিলাক ক'ত গৈছে তাৰ গোটেই বিষয়বস্তুবিলাকক লৈ বিভিন্ন প্ৰশ্ন সামাজিক মাধ্যমতে হওক আন বিভিন্ন ক্ষেত্ৰত কিন্তু আমি যেতিয়া ঘূৰি আছো বিভিন্ন সময়ত য'ত যাওঁতে বিভিন্ন স্থানত এই কথা বতৰাবোৰ আলোচনা হৈছে বাৰু সেইখিনি কথা আমি নাপাতো কিন্তু যিটো ভিডিঅ' ৰাজহুৱা হৈছে বদৰুদ্দিন আজমল কোন যিগৰাকী ব্যক্তি এটা শক্তি এটা চিন্তা এটা আদৰ্শৰ প্ৰতীক সেই ব্যক্তিগৰাকীৰ ভৰিত চুই আমাৰ অসমীয়া মানুহে খিলঞ্জীয়া মহিলাই তেওঁৰ চৰণত চুই 500 টকা সংগ্ৰহ কৰিব এই কথাটোৱে আমাক হৃদয় ব্যথিত কৰিছে আৰু এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি সেইসকল লোকলৈ আহ্বান জনাইছো যদি তাৰণাত আছে আপোনালোকৰ মাধ্যমেৰে আমি কৈছো তেওঁলোকক যদি সঁচাকৈ 500 টকা এটা বা 200 টকা এটাও এনেকুৱাকৈ কাৰোবাৰ চৰণত ধৰি ল'ব লগা হৈছে আমাৰ সৈতে যোগাযোগ কৰক আমি তেওঁলোকক যিকোনো ধৰণৰ সহায় কৰিবৰ কাৰণে প্ৰস্তুত আছো কিন্তু এনেকৈ স্বাভিমানী অসমীয়াই কাৰোবাৰ ওচৰত আঁঠু লৈ এনেকৈ টকা সংগ্ৰহ কৰিব কোনোবাই দান আকাৰেৰে দিয়া বস্তুটো ল'বলৈ যাওঁতে আঁঠু কাঢ়ি যাব লাগিব এগৰাকী ব্যক্তিয়ে সিগনেল আকাৰেৰে দেখাই থাকিব যে তেওঁৰ ওচৰলৈ যাওঁতে আঁঠু কাঢ়ি যাব লাগে মানুহটো খোজকাঢ়ি গৈছে মানুহবোৰ গোট খাই দিছে এঠাইত তেওঁ যদি খোজ কাঢ়িব নোৱাৰে তেখেত এখন বাহনত বহি থাকক তেতিয়াতো মানুহে ভৰি চুবলৈ নাযাব তাৰ পাছত যিখিনি চালাবেৰে কোবোৱা তেওঁ প্ৰত্যুত্তৰ দিছে মানুহক উত্তৰ দিছে এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এইখন অসমীয়া সমাজত এনেকুৱা পৰম্পৰা কেতিয়াও নাছিল এনেকুৱা ধৰণে মুক্ত ধনৰ খেলা মুক্ত ধনৰ বেহা হৈছে এই বেহা পতা গোটেই বিষয়বস্তুবোৰ কিছু বন্ধ হ'ব লাগে মানুহ যিসকল তাৰণাত আছে এই মানুহখিনিয়ে এতিয়া কুটা এগছকে বৰগছ নিচিনা ভাবিবলৈ আৰম্ভ হোৱা এটা পৰিৱেশ হৈছে মানুহে নভবা এটা দুৰ্যোগ আহিলে প্ৰলয় আহিলে কিন্তু তাৰ এই মাজত যিটো ঘটনা সংঘটিত হৈছে বদৰুদ্দিন আজমলে গৈ কৰবাত বহি থাকিব আৰু তেওঁৰ ওচৰত আঁঠু ল'লেহে 500 টকাটো পাব এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা লোকো কিন্তু আশে পাজৰে হয়তো তাত আছিল যাৰ বাবে মহিলাসকলে এনেকৈ গৈ পইচা সংগ্ৰহ কৰিব লগা হ'ল এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তেওঁকো আমি আহ্বান জনাইছো যাতে তেওঁ কোনোবা স্থানলৈ গতে এনেকুৱা ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব তাৰ লগে লগে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈ আমাৰ আহ্বান ময়ো এগৰাকী শিৱসাগৰীয়া হিচাপে আমাৰ আহ্বান যে আপোনালোকে ইতিমধ্যে সাহায্য পাতি যি পাব লগা হৈছে যিসকল ঘৰলৈ ঘূৰি যাব পৰা পৰিৱেশ আহিছে তেওঁলোক ঘৰলৈ যাব লাগে চৰকাৰৰ সমীক্ষা হ'ব তাৰ উপৰিও আপোনালোকক যিখিনি সহযোগিতা কৰিব লগা আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষ আহিছে আমি তেওঁলোকৰ লগতো যোগাযোগ কৰিম আপোনালোকৰ তৰফৰ পৰাও যোগাযোগ কৰিব পৰা আপোনালোকৰ ব্যৱস্থাপনা থাকিব আপোনালোক সকলোৱে এই গোটেই বিষয়বস্তুবিলাকৰ পৰা আঁতৰি নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ পৰা পৰিৱেশটো আৰম্ভ কৰিব লাগে আৰু পুনৰ আমি যি আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা এইসমূহ জীয়াই ৰাখি আমি জীয়াই থাকিব লাগিব আমি অসমীয়া জাতিটো ইমান দুৰ্বল নহয় যে এটা প্ৰলয়ে আমাক শেষ কৰি পেলাব পাৰিব তছনছ কৰি পেলাব পাৰিব এয়া নহয় যাতে আমি কোনো মানুহৰ ওচৰত আঁঠু ল'ব লগা নহয় বিশেষকৈ আজমলৰ দৰে শক্তিৰ ওচৰত আঁঠু লৈ অসমীয়াই ধন ল'ব এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই কথা বতৰাৰ পৰা সকলোকে বিৰত থাকিবৰ কাৰণে মই আপোনাৰ মাধ্যমেৰে